নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RK Sir ক্লাছত। যিদৰে আপোনালোকে ৰিকুৱেষ্ট কৰি আছিলে যে ITI থকাবিলাকৰ কাৰণে কাট অফ কি হ'ব ADRE 2.0 তাৰ কাৰণে এটা ভিডিঅ' আনিব লাগে। তো আপোনালোকৰ ৰিকুৱেষ্টত মই অলপমান ৰিচাৰ্চ কৰিলোঁ আৰু তাৰপিছত মই ITIৰ কাৰণে কাট অফ ভিডিঅ'টো আজি বনাই আনিলোঁ। তো চাওক, ITI যোনটো পৰীক্ষা হৈছিলে তাৰ কাৰণে যোনটো আমি কাট অফ ভিডিঅ' বনাম তাত কেইটামান ফেক্টৰে কাম কৰিব, আৰু তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট ফেক্টৰটো হ'ব যে ITI থকা কেণ্ডিডেট খুব এটা বেছি নাই। তো ITI আৰু জেনেৰেল যোনবিলাক পৰীক্ষা হৈছে তাৰ মাজত এটা পাৰ্থক্য দেখা যাব কাট অফত, কাৰণ ITI থকা কেণ্ডিডেট খুব বেছি নাই আৰু তাত নৰ্মেল কেণ্ডিডেটে তাত এপ্লাই কৰিব পৰা নাই। ITI চাৰ্টিফিকেট থকা সকলেহে সেইটোত এপ্লাই কৰিব পাৰিছে। গতিকে তাৰ কাট অফ আমাৰ হিচাপত খুব এটা বেছি নাযায়, আৰু এই ভিডিঅ'টো খুব সৰু এটা ভিডিঅ' হ'ব, যিহেতু অনলি ITIৰ বিষয়ে ইয়াত কোৱা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কিয়নো ভিডিঅ'টোৰ লাষ্টত আমি ইণ্টাৰভিউৰ কাৰণে যোনটো আমাৰ চিৰিজ এটা চলাই আছোঁ যে প্ৰতিটো ভিডিঅ'ৰ লাষ্টত আমি ইণ্টাৰভিউৰ কাৰণে কিবা এটা টিপছ দিওঁ বা প্ৰশ্ন আমি ডিছকাছ কৰোঁ। এইটো ভিডিঅ'টো তেনেকুৱা প্ৰশ্ন আছে লাষ্টত, গতিকে শেষলৈকে আপোনালোকে চাব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে চাব পাৰে, এইটো আমাৰ মতে ITIৰ কাট অফ এনেকৈ যাব, যোনটো 10 বা ইকুইভেলেণ্ট আছিলে, ক্লাছ 10 বা ইকুইভেলেণ্ট ITI পাছ কৰা সকলৰ কাৰণে। তেওঁলোকৰ কাৰণে জেনেৰেলৰ কাট অফটো 62ৰ পৰা 67লৈকে যাব পাৰে। জেনেৰেল ওমেনৰ কাৰণে 57ৰ পৰা 62লৈকে যাব পাৰে। OBC MOBC মেলৰ কাৰণে 55ৰ পৰা 60লৈকে যাব পাৰে। OBC MOBC ওমেনৰ কাৰণে 50ৰ পৰা 55, SCৰ কাৰণে 51ৰ পৰা 56, SC ওমেনৰ কাৰণে 48 to 53, ST প্লেনৰ কাৰণে 45ৰ পৰা 50, ST প্লেন ওমেন্সৰ কাৰণে 43ৰ পৰা 48, ST হিলছৰ কাৰণে 40ৰ পৰা 45, আৰু ST হিলছ ওমেন্সৰ কাৰণে 30ৰ পৰা 35। তো আপোনালোকে ভাবিব পাৰে যে 30ৰ পৰা 35 ইমান কম কাট অফ ইয়াত যাব পাৰে নেকি? চাওক, এনেই আমাৰ ST হিলছৰ যিবিলাক কেণ্ডিডেট হয় খুব কম থাকে। ST হিলছৰ যিকোনো কেটাগৰীতে, যিকোনো পৰীক্ষাৰ কাৰণে ST হিলছ কেটাগৰীত আমাৰ কেণ্ডিডেট খুব কম থাকে। সেইকাৰণে আমি যিকোনো পৰীক্ষা APSC হওক বা অইন যিবিলাক পৰীক্ষা আমাৰ আসাম গভৰ্ণমেণ্টত হয়, তাত ST হিলছৰ আটাইতকৈ কম আমাৰ কাট অফ যায়, আৰু ST হিলছটো সদায় কমেই যায়। এনেকুৱা কেতিয়াবা OBCত কি হয়, কেতিয়াবা বাঢ়ি যায়, কেতিয়াবা কমে, বা SCৰ ক্ষেত্ৰতো আমি দেখা পাওঁ কেতিয়াবা বাঢ়ি যায়, কেতিয়াবা কমে। কিন্তু ST হিলছ যোনটো আছে সেইটোত সদায় বহুত কম দেখা যায়, যে বাকী জেনেৰেল বা SC OBCতকৈ এইটোৰ কাট অফটো ST হিলছৰ কাট অফটো খুব কম থাকে, কাৰণ কি ইয়াৰ কেণ্ডিডেট খুব কম হয়। আৰু ওমেন্সৰ ক্ষেত্ৰত আকৌ ৰিজাৰ্ভেশ্যন আছে, এক্সট্ৰা ৰিজাৰ্ভেশ্যন আছে। গতিকে ST হিলছৰ ওমেন্সৰ ক্ষেত্ৰত এইটো কাট অফটো ইমান কম দেখা পাইছোঁ আমি। তো ঠিক আছে, তো এইখিনি আমাৰ কাট অফটো আছিলে। কাট অফত বেছি নাই এইটোত। তো যিসকলে ITIৰ কাৰণে কৈ আছিলে যে কাট অফ ভিডিঅ' এটা আনিব লাগে, আপোনালোকৰ কাৰণে ভিডিঅ'টো লৈ আহিলোঁ। আৰু আপোনালোকৰ লগত আৰু যিসকল ITI থকা কেণ্ডিডেটে পৰীক্ষা দিছিলে তেওঁলোকলৈ এই ভিডিঅ'টো আগবঢ়াই দিব, যাতে তেওঁলোকেও চাব পাৰে। এতিয়া আমি আহোঁ যোনটো আমাৰ আছিলে ইণ্টাৰভিউ টিপছ। ইণ্টাৰভিউ টিপছৰ পৰ্চনটোলৈ আমি আহোঁ। তো আমি আগত দুটা কুৱেশ্যন, আমি এটা নিজৰ পৰিচয়টো কেনেকৈ দিব লাগে সেইটোৰ ওপৰত ডিছকাশ্যন কৰিছিলোঁ এটা ভিডিঅ'ত, আৰু নেক্সটটোত হবিজ কেনেকৈ আমি হবিজৰ ওপৰত কেনেকৈ আমি কথা পাতিম ইণ্টাৰভিউত গৈ পেলাই, সেইটোৰ ওপৰত আমি কথা পাতিছিলোঁ। আজি কি আছে প্ৰশ্নটো চাওঁ। আজি ইয়াত দুটা প্ৰশ্ন আমি লৈছোঁ। প্ৰশ্নটো হ'ব পাৰে আপোনাৰ নামৰ ওপৰত, মানে আপুনি ইণ্টাৰভিউ যেতিয়া দিব, ইণ্টাৰভিউৱাৰক আপুনি নিজেই গাইড কৰিব। এজন কেণ্ডিডেটেই ইণ্টাৰভিউৱাৰক গাইড কৰে। তো আপুনি কেনেকৈ ইণ্টাৰভিউটোক চলাব বিচাৰিছে এইটো কেণ্ডিডেটৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ কি তেওঁলোকে আগতে ভাবি নলয় যে এইজন কেণ্ডিডেট আহিব, এইজনক আমি এইবিলাক প্ৰশ্ন কৰিম, সেইটো কেতিয়াও ভাবি নলয়। যেতিয়া আপুনি যাব, আপুনি সোমোৱাৰ লগে লগে যেতিয়া প্ৰথম কুৱেশ্যনটো তেওঁলোকে কৰিব যে আপোনাৰ পৰিচয় দিয়ক, সেই পৰিচয় আপুনি কেনেধৰণে দিছে তাৰ পৰাই ইণ্টাৰভিউটোৰ যোনটো
ৰাস্তাটো মানে ঠিক হৈ যায় যে এনেকুৱা যাব ইণ্টাৰভিউটো। তো আপুনি যেতিয়া আপোনাৰ নাম ক'লে তাত এই দুটা প্ৰশ্ন কেতিয়াবা আহি যায় যে আপোনাৰ নামৰ অৰ্থ কি। আপুনি নিজৰ নামৰ অৰ্থটো জানাটো দৰকাৰ আৰু সেইটো জানা হ'ব লাগে। মানুহবিলাকে কেণ্ডিডেটসকলে নিজৰ নামৰ অৰ্থটো মানে যদিও এতিয়ালৈকে জানা নাই, আপুনি পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব, ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব। আপুনি নিজৰ নামৰ অৰ্থটো এতিয়াৰ পৰা জানিবলৈ চেষ্টা কৰক। গুগলতে মাৰিলে আপুনি পাই যাব মানে নামবিলাকৰ। আমি কেতিয়াবা এনেকুৱাও হয় যে কিছুমান নামৰ অৰ্থ নাথাকা যেন লাগে, কিন্তু গুগলত মাৰিলে আপুনি অৰ্থ পাই যাব। এইটো আপুনি ভালকৈ ৰিচাৰ্চ কৰি ল'ব। আৰু 2 নম্বৰ এটা প্ৰশ্ন সুধিব পাৰে নামৰ ওপৰত যে আপোনাৰ নামৰ দুজন বিখ্যাত ব্যক্তিৰ বিষয়ে ক'ব পাৰিবনে, বা কওক বুলি। 2জন 3জন এজনো সুধিব পাৰে। এইটো মই এনেই এটা 2জন বুলি লিখিছোঁ যে, কিন্তু আপোনাৰ নামৰ লগত মিল থকা বিখ্যাত ব্যক্তিৰ বিষয়ে সুধিব পাৰে। ফৰ এক্সাম্পল আপোনাৰ নাম যদি ধৰি লওক শংকৰ, তেতিয়াহ'লে আপুনি নিশ্চয় শংকৰদেৱৰ বিষয়ে জানি যোৱাটো, শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে জানি যোৱাটো আপোনাৰ কৰ্তব্য। কাৰণ কি তেওঁলোকে এনেকৈ সুধিব পাৰে। যদি আপোনাৰ নামটো হিমন্ত হয়, তেন্তে আপুনি নিশ্চয় হিমন্ত নামৰ যদি বিখ্যাত ব্যক্তি সোধে কোন আছে, তেন্তে আপুনি নিশ্চয় আমাৰ চিফ মিনিষ্টাৰ ছাৰৰ কথা আপুনি ক'ব পাৰিব লগা হ'ব লাগে। তো তেনেকৈ নিজৰ নামৰ লগত মিল থকা বিখ্যাত ব্যক্তি যিবিলাক আছে তেওঁলোকৰ বিষয়ে অলপ আপোনালোকে জানি যাব। এইবিলাক হ'ল এক্সপেক্টেড কুৱেশ্যন ইণ্টাৰভিউত। তো এইবিলাক যদি সুধি দিয়ে আপোনাক, মানে ধৰি লওক এনেকুৱা হ'ব পাৰে যে 10জনৰ ভিতৰত এজনক এনেকুৱা কুৱেশ্যন সুধিছে, কিন্তু যাক সুধি দিব তেওঁ যদি এই প্ৰশ্নবিলাকৰ উত্তৰ দিব নোৱাৰে, তেন্তে তাত এটা নেগেটিভ ইম্পেক্ট এটা যায়। এনে আপোনাক জেনেৰেল নলেজত কিবা এটা সুধিছে, আপুনি পাৰা নাই, সেইটো বেলেগ কথা। বোলে আপোনাক সুধি দিছে যে যেনেকৈ এইবাৰ পৰীক্ষাটো আহিছিল যে ব্ৰাজিলৰ 4 সীমাত লাগি থকা কিবা এটা দেশৰ নাম আহিছিল নহয়। তো তেনেকুৱা প্ৰশ্ন সুধিলে আপুনি পাৰা নাই, সেইটোত মাৰ্ক সিমান নাকাটে। সেইটোত আপুনি নোৱাৰাটো কেনেকৈ টেকেল কৰিছে সেই চিটুৱেশ্যনটো, সেইটোৰ ওপৰতহে মাৰ্ক। কিন্তু এইটো প্ৰশ্ন যদি আপোনাক সোধে যে আপোনাৰ নামৰ অৰ্থ কি, আপোনাৰ নামৰ লগত মিল থকা ব্যক্তি 2জনৰ বা এজনৰ নাম কওক বা তেওঁলোকৰ বিষয়ে কওক, সেইটো যদি আপুনি ক'ব নোৱাৰে, তেন্তে মানে তেওঁলোকে ভাবিব যে আপুনি ভালদৰে ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ হোৱা নাই আৰু আপুনি লাইটলি লৈছে ইণ্টাৰভিউ প্ৰচেছটোক, তেনেকুৱা এটা মানে ইংগিত তেওঁলোকলৈ যাব। গতিকে সেইটো এটা বেয়া ইম্পেক্ট পেলায়। চ' ঠিক আছে, আজিৰ এই দুটা কুৱেশ্যন আপোনালোকে সেইখিনি, মই যোনটো কুৱেশ্যন মই এই ভিডিঅ'বিলাকৰ লাষ্টত যিকেইটা কুৱেশ্যন দি আছোঁ ডেইলি এটা এটাকৈ, সেইখিনি আপোনালোকে নোট ডাউন কৰিব আৰু তাৰ ওপৰত কাম কৰিব। অকল এতিয়া কৈছোঁ, এতিয়া আপোনালোকে শুনিছে, এইটো মনত নাথাকিব, পাহৰি যাব। গতিকে এটা আপোনাৰ নোটবুকত এই প্ৰশ্নবিলাক লিখি থ'ব আৰু আপুনি কেনেকুৱা উত্তৰ দিব সেইটো আপুনি ধুনীয়াকৈ লিখক। লিখি পেলাই প্ৰেক্টিছ কৰক। প্ৰেক্টিছ কৰিলে মানুহ পাৰফেক্ট হয়। তো এইটো এটা মানে আমি জানো যে প্ৰেক্টিছ কৰিলে মানুহ কি হয়, পাৰফেক্ট হয়। গতিকে আপুনি প্ৰেক্টিছ কৰক। ঠিক আছে, তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। তো যদি আপোনালোকৰ এনেকুৱা অনুভৱ হয় যে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে কিবা এটা উপকৃত হ'ব বুলি, যদি মোৰ ভিডিঅ'টো ভাল লাগে, তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকললৈ। আৰু এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবলৈ আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, ধন্যবাদ।